নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জফিয়াই পেলাই কথা কওঁ বুলি কৈছে আপোনাৰ তেনেকুৱা মিথ্যাচাৰ আপুনি এনে খুজিয়া নাপালে এইটোৱে গম লাগে প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি কম বেয়া শব্দ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি কওঁ যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ যে প্ৰতিদিন গোষ্ঠীক আজি লক্ষ্য কৰি ল'লে এটাই আমাৰ অপৰাধ আছিল কালি তেখেতে কৈছিল নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো সংগঠনেও বিচৰা নাই যিসকলে আন্দোলন কৰিছিল আৰু আজি যেতিয়া ৰাতিপুৱাৰ পৰা সংবাদমেল সম্বোধন কৰিলে প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনে আনকি নিজৰ ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিলে আৰু সেই মিথ্যাচাৰ উদঙৰ কাৰণে মুখ্যমন্ত্ৰীক সোধা হৈছিল যে আপুনি কোৱা কথাটো কোনো দল সংগঠনে মানি লোৱা নাই কোন দল সংগঠনে বিচৰা নাই ক'ব লাগে বুলি তেওঁক চ্যালেঞ্জ কৰিছিল প্ৰত্যাহ্বান জনাইছিল সংবাদমেলত কেইবাটাও জনগোষ্ঠী জনজাতিকৰণ বিচৰা সংগঠনে স্বাভাৱিকতেই সাংবাদিকে সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক আজিৰ দিনত সুধিবই কালি তেখেতে হেয়া কৈছে আৰু আজি দল সংগঠনৰ প্ৰতিক্ৰিয়া কাৰণ তেখেতৰ মুখৰে ওলোৱা কথা এটা সুধিছিল আৰু হেতু সোধাটোই প্ৰতিদিনৰ সাংবাদিকৰ অপৰাধ হ'ল যাৰ কাৰণে প্ৰতিদিন গোষ্ঠীক তেখেতে আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জফিয়াই পেলাই কথা কওঁ বুলি কৈছে আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জপিয়াবলগীয়া হয় 1000 বাৰ জপিয়াম 100 বাৰ কি লাখ বাৰ জপিয়াম কমেই সঁচাটো সঁচা মিছাটো মিছা বাকি অসমৰ ৰাইজে বিচাৰ কৰিব সকলোবিলাক আপোনালোকে এনেকে প্ৰশ্ন এটা সোধে যাতে তাত প্ৰতিক্ৰিয়া হয় তাৰ পিছত আৰু প্ৰতিক্ৰিয়া হয় গতিকে আপোনালোকে অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকে সুধিব নালাগে আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া ল'লে লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মা এনেকে ক'লে আপুনি কি ক'লে কিন্তু গুৰিটোতো মই নহয় গুৰিটো আপুনিহে এইটো মোৰ ভাষণ নহয় আপুনি মোক এটা সুধি লয় সুধি পেলাই তাতে গৈ পেলাই পুৰাটো নকয় আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি মই কি কৈছো যে প্ৰক্ৰিয়াটো দীঘলীয়া সংসদ যাব কেবিনেট যাব দীঘলীয়া প্ৰক্ৰিয়া এটা তেওঁলোকেও জানে কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা বহুত ঘটনা পিছত মাৰপিট আন্দোলন গুলিয়াগুলিলৈকে হৈ যায় গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা সেইকাৰণে মই কষ্টই পাওঁ কিন্তু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে আহি উত্তৰকেইটা দিব লাগে নহ'লে মই বহুত কষ্ট পাওঁ কাৰণ আপোনালোকে পকাই পেলাই এনেকে কৈ দিয়ে তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে মইতো নহ'ব বুলি কোৱা নাছিলোঁ মই হ'ব বুলিহে কৈছিলোঁ খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ সেইকাৰণে পৰহিও এইটো কামত লাগি আছে আপুনি আজিও এইটো কামত লাগি আছে যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে কোন পেপাৰৰ বা আপুনি এনে সুধিয়া নাপালে এইটোৱে গম লাগে প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি কম বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই আলফা দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে এটাইতো থিয় হৈ টিভিত জপিয়াই থাকে নিজে কেতিয়াবা অকলে অকলে আধা ঘণ্টা জপিয়াই গতিকে এইবিলাক কিয় কৰি থাকে শান্তিত থাকিব দিয়ক না ফূৰ্তিৰ পৰিৱেশ এটা